আসসালামু আলাইকুম ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভালে আছে। আমি আহি পালোঁ যোৰহাট মাহীহঁতৰ ইয়ালৈ। আৰু আজি যিহেতু মাহীৰ ছোৱালীজনীৰ হালদি ৰচম আছে, তাই বিয়া হ'বলৈ গৈ আছে। আমি আহি গ'লোঁ আৰু সকলোখিনি গোটেইখিনি ৰেডি হৈ আছে। এইফালে ইৰাণৰ পৰা আহিছে, মাহীৰ ছোৱালীজনীৰ ফ্ৰেণ্ড হয়। আৰু এইফালে সকলোখিনি এয়া কইনাৰ মাক, মাহী হয় মোৰ, আৰু এইফালে কইনা। আৰু গোটেইখিনি ৰেডি হৈ আছে। কইনাও আৰু অলপ চলপ হৈ গ'ল, আৰু ভনীয়েকে অকণমান ৰেডি কৰাই দিছে, হেল্প কৰাই দিছে। তেওঁ একচুৱেলি ফেশ্বন ডিজাইনৰ কাৰণে হেল্পো হৈ গৈছে। এইফালে আমি হালদি ৰচম কৰি মেলি আমি ইয়াতে বহিলোঁ চাহ খাবলৈ বুলি। আৰু চিকেন পোলাও আছিলে আৰু কিবাকিবি আছিলে আৰু ধেৰ। গোটেই আলহীখিনি আমি মিলি জুলি চাহ একাপ খাই ল'লোঁ। আৰু হালদি ৰচমটো যেতিয়া পাৰ হৈ গ'ল, আৰু হালদি ৰচমটো মই ৰীল হিচাপত দি থোৱা আছে অলৰেডি, আপোনালোকক পুনৰবাৰ আকৌ এবাৰ দি দিম, আপোনালোকে তেতিয়া তাতে চাই ল'ব পাৰিব। আৰু এইফালে ভাত পানী খাই আমি ৰাতিলৈ আকৌ মেহেন্দি ৰচমটো ষ্টাৰ্ট হৈ গ'ল। এইফালে তাই ভৰিটো লগাইছে কইনাই, আৰু মন যায় ন, কইনা এবাৰেই হ'ব যেতিয়া মানে ভাল লাগে আৰু ধুনীয়াকৈ সাজিবলৈ মন যায়। আৰু এইফালে মেহেন্দি আৰ্টিষ্ট সকলোখিনিকে লগাব, সকলোখিনি ৰৈ আছে মেহেন্দি লগাবলৈ বুলি। আৰু এখন হাতত চবেই লগাই লৈছে ইজনে সিজনীক। বাকী মেহেন্দি আৰ্টিষ্টজনে এখন হাততহে গোটেইখিনিকে লগাই দিব, কাৰণ টাইমো বেছি নাই যিহেতু, সেইকাৰণে গোটেইখিনিয়ে মিলিজুলি লগাই আছে। আৰু এইফালে চাহৰো যোগাৰ হৈছে। চাহ তাহ খাই মেলি আমি গোটেই লেডিজখিনি ইয়াৰ মেহেন্দি ইয়াতে আছোঁ গোটেইখিনি মিলি। আৰু এইফালে চাওক কিমান ধুনীয়া মেহেন্দি লগাইছে। আৰু এইফালে হৈ গ'ল কইনাৰ বায়েকে পূৰা বহি লগাই আছে। আৰু সেইগৰাকী কইনা পূৰা ৰেডি হৈ গ'ল মেহেন্দি চেহেন্দি লগাই। আৰু এইফালে আমি কিবাকিবি কৈ মেলি ধেমালি ফূৰ্তি কৰি আছোঁ। এইফালে চাই থাকক। আৰু যদি ভিডিঅ'টো আজি কোনোবা নতুনকৈ আহিছে, তেনেহ'লে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰি যাব। আৰু এইফালে হৈ গ'ল আমাৰ ইৰাণী ফ্ৰেণ্ড, মোৰ ভণ্টিৰ লগৰ ছোৱালী হয়। তেখেত চাইনাত একচুৱেলি জব কৰি আছে এতিয়া। তাৰপৰা আহিছে, বহুত দূৰৰ পৰা আহিছে, চাইনাৰ পৰা আহিছে। আৰু এইফালে চাওক চবেই লগাইছে। এইফালে কইনাৰ ভনীয়েকে এতিয়া লগাবলৈ বহিছে। আৰু মানে আৰ্টিষ্টে লগাই দিলে আৰু টেনশ্যন নাই, আৰু একদম ধুনীয়াকৈ বহি লগোৱাহে হয় আৰু, নহয় জানো? আৰু তাৰপিছতে লগাই এইফালে এয়া ফটো ছেশ্যন ষ্টাৰ্ট হৈ গ'ল। কইনাৰ মাকো আহিলে, এইফালে গোটেইখিনি কইনাৰ বাই ভনী। মেহেন্দি ৰচম তেনেকৈ পাৰ কৰিলোঁ। আৰু আজি হৈছে ৰিচেপশ্যন। কইনা গুচি গ'ল ডাইৰেক্ট হোটেললৈ, তাতে তেখেত ওলাব, বেলেগ মেহেন্দি আৰ্টিষ্টে তেখেতক উলিয়াব। আৰু ইয়াত আমি বাকী যিমান আছোঁ বায়েক ভনীয়েক সকলোখিনি আমি ইয়াত ওলাম। আৰু এইফালে কইনাৰ মাকো ৰেডি হৈছে, আৰু বায়েকতো ৰেডি হৈ গ'ল। আৰু এইফালে এজনীকে বহি আছে। এইফালে গোটেইখিনি ৰেডি হ'ব। আৰু আজি ভাবিলোঁ ময়ো চুলিৰ অকণমান মেকআপ কৰি লওঁ বুলি। সেইটো কাৰণে চুলিৰ মেকআপ কৰাই লৈছোঁ, কাৰণ বিয়া হোৱাৰ পাছত মানে ফাৰ্ষ্ট টাইম আজি চুলি মেকআপ মানে কৰিছোঁ, নহ'লে মোৰ ইমান কৰি নাথাকোঁ। আৰু ফাইনেলি আমি আহি পালোঁহি বিয়াৰ মেইন ডেষ্টিনেশ্যন। আৰু ইমানখিনিলৈকে যেতিয়া আহিলে সকলোকে মই থেংক ইউ জনাইছোঁ। আৰু এইফালে আপোনাৰ ফটো ছেশ্যনৰ কাৰণে এখন দিয়া হৈছে, থিম দিয়া হৈছে। আৰু এইফালে চকীখিনি দিয়া হৈছে। আৰু ইয়াত গোটেইখিনি যোগাৰ আছে, খোৱাৰ যোগাৰটো দিছে। আৰু এইফালে সকলোখিনি আহি উপস্থিত হৈছেহি। আৰু লাহে লাহে আৰু হ'ব আলহী। আজি আছিলে পাৰ্টি। এইফালে কুলাৰ চুলাৰ চব ৰেডি আছে। আৰু ভিতৰত য'ত খাব তাত একচুৱেলি AC আছে। বাহিৰতে মানুহ বেছি যিহেতু, সেইকাৰণে বাহিৰতে এৰেঞ্জ কৰা হৈছে চকী পাৰি বহিবলৈ কাৰণে বুলি। আৰু বাকী খোৱাখিনি ভিতৰত হ'ব। এইফালে গোটেই সকলো মানুহ, আপোনালোকক পেণ্ডেলখনো দেখাই দিছোঁ। এয়া কইনাৰ মামীয়েক হৈছে, মোৰো মামী, মানে মোৰ ভণ্টি হয় যেতিয়া। আৰু এইফালে খোৱা যোগাৰ কৰিছে, কফি আছে, পকৰা আছে, জেলেপি আছে, আৰু আপোনাৰ ক'ল্ড ড্ৰিংকছো আছে। তাৰপিছতে অকণমান ভাবিলোঁ খাই লওঁ। খাই মেলি অকণমান বহি চহি আহি পেলাই। আৰু এইফালে চাওক
ৰভাখনো দেখাই দিছোঁ। এইফালে গোটেইখিনি বাই ভনী একেলগে বহি আছে, মাহী মহা সকলোখিনি একেলগে বহি আছে বাই ভনী। আৰু সেইফালে পিছফালে চশমা পিন্ধিছে যে তেখেত কইনাৰ বাপেক হয়। আৰু এইফালে আমি গোটেইখিনি ৰিলেটিভছে হয় একচুৱেলি, বাহিৰা মানুহ তেনেকৈ ইমানো নাই। আৰু এইফালে বহি আছে কইনাৰ বাই ভনী গোটেইখিনি একেলগে ষ্টাইল কৰি কৰি বহি আছে। এইফালে কইনাৰ ভণ্টি, এয়াই আৰু বাকী কইনাৰ লগৰ ছোৱালীও আছে, বহুত দূৰৰ পৰা আহিছে। আৰু এইফালে আমাৰ পিছফালে বহি আছে ভণ্টি আৰু হাজবেণ্ড, দুয়ো পূৰা কথাত ব্যস্ত হৈ আছে পূৰা। মই ফ'কাছ কৰি অকণমান আপোনালোককো দেখাই দিছোঁ। আৰু এইফালে কইনাৰ মাক ৰেডি হৈ গ'ল। কইনাৰ মাকৰ খোপাটো কিন্তু মোৰ বিৰাটেই পচন্দ হৈছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই। আৰু এইফালে ফাইনেল লুকছ কইনাৰ। আৰু এয়া আমি ফটো চটো তুলি আৰু এইফালে আহিলোঁ খাবলৈ বুলি। আৰু এইফালে মই খাবলৈ বহিছোঁ আৰু লগতে আপোনালোককো দেখাই দিছোঁ। ভিতৰত আহিলোঁ খাবলৈ। ভাতটো বহুত দেৰিকৈ খোৱা হৈছে, যেতিয়া ভোক লাগিলে আৰু খাই ল'লোঁ আৰু ভোকটো অকণমান দেৰিকৈ লাগিছে বুলি। তাৰপিছতে ফাইনেলি আমি ঘৰ গ'লোঁ, অকণমান ৰাতিও হৈ গ'ল ঘৰ যাওঁতে। আৰু আহি পাই ভাত নোখোৱাৰ আগতে আমি মানে লাগি গ'লোঁ পেকিং, মানে গিফ্ট পেকিংবিলাক খোলাত। চব ব্যস্ত মানে গিফ্ট পেকিং খোলাত। আৰু চব মানে গিফ্ট, এইটো মানে মুহূৰ্ত বিৰাট ভাল লাগে চাবলৈ কাৰণে কি আছে। চবতো ছাৰপ্ৰাইজেই হয় ন আমাৰ কাৰণে। চ' সেইটো কাৰণে মানে বিৰাট ভাল লাগে এইখিনি সময় দেই। কোনে কি দিছে একোতো গম পোৱা নাই, কিন্তু মানে আমুক এইটো উঠিছে সেইটো উঠিছে বুলি গম পাওঁ আৰু চবেই খুলিছে। আৰু এইফালে আমিজান বহি আছে আৰু আয়ানো পূৰা লাগি গৈছে পেকিং খুলিবলৈ। সিও মানে ভাবিছে এয়া কি কৰি আছে, চবেই পেকিং খুলিছে। আৰু সি মানে ছাৰপ্ৰাইজ গিফ্ট বিৰাট ভাল পায়, আৰু সেইটো কাৰণে সিও পূৰা লাগি গৈছে একদম খুলিবৰ কাৰণে, বিৰাট ভাল পাইছে। আৰু মাহী ছোৱালীকেইজনীও দি দিছে, মানে একো কোৱা নাই আৰু বিৰাট ভাল পাইছে। সেইকাৰণে সিও পূৰা মানে অপেন মানে, আৰু কেনেকুৱা উৎপাত আৰু তাৰ মানে ফূৰ্তি, মানে বিৰাট ফূৰ্তি কৰিছে পেকিং খুলি। প্ৰায় মানে বেছিভাগ মানে সিয়ে খুলিলে আৰু বাকী চবেই খুলিছে। বিৰাট ফূৰ্তি পাইছে আৰু সি মানে প্ৰথমবাৰ পাইছে তাৰ লাইফত, প্ৰথম বিয়া খাইছে মানে ঘৰুৱা বিয়া। নহ'লেতো বিয়া খাই পাৰ্টি খাই মেলি ধৰি লোৱা ওচৰৰ বিয়া হ'লে ধৰি লোৱা পাৰ্টি খাই গুচি আহোঁ ঘৰলৈ, কিন্তু ঘৰুৱা বিয়া এখন প্ৰথম হয় আয়ানৰ। সিও মানে বিৰাট ভাল পাইছে আৰু নতুন নতুন বস্তু দেখিবলৈ পাইছে, নতুন নতুন নিয়ম দেখিবলৈ পাইছে, শিকিছে আৰু লাহে লাহে সি। চ' আজিলৈ ইমানেই, আৰু কালিলৈ লগ পাই আছোঁ নিকাহত। আপোনালোকক চবক দেখাম আৰু নিকাহৰ দিনকেইটাও দেখাম, চব দেখাম। অ'কে, তেনে